পৰীক্ষাত সফলতা আৰু ভাল নম্বৰ পাবলৈ এই ৬টা কাম নিশ্চিতভাৱে কৰক। বাস্তুশাস্ত্ৰৰ মতে এই সমাধান অনুসৰণ কৰক আৰু ভাল সুফল পাওক। বাস্তুশাস্ত্ৰৰ মতে অধ্যয়নৰ বাবে উত্তৰ বা পূব দিশ আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে উত্তৰ বা পূব দিশলৈ মুখ কৰি বহি থাকে তেতিয়া তেওঁলোকৰ একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি পায়। পৰীক্ষাৰ দিন ওচৰ চাপি আহিছে আৰু প্ৰতিজন ছাত্ৰই বিচাৰে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল। কিন্তু কেৱল কঠোৰ পৰিশ্ৰম, সঠিক পৰিৱেশ আৰু ইতিবাচক শক্তিয়েও সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাস্তুশাস্ত্ৰৰ মতে সঠিক স্থানত সঠিক দিশত অধ্যয়ন কৰি আৰু কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰিব পাৰি। তেন্তে আহক পৰীক্ষাত সফলতা আৰু ভাল নম্বৰ পাবলৈ কি এই ৬টা গুৰুত্বপূৰ্ণ সমাধান যিয়ে আপোনাৰ সন্তানক সঠিক আৰু ভাল ফলাফল দিয়ে। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহৰ পৰা যদি উপকৃত হৈছোঁ বুলি ভাবে তেন্তে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অধ্যয়নৰ বাবে সঠিক দিশ বাছি লওক। বাস্তুশাস্ত্ৰৰ মতে অধ্যয়নৰ বাবে উত্তৰ বা পূব দিশ আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। যেতিয়া ছাত্ৰ ছাত্ৰীয়ে উত্তৰ বা পূব দিশলৈ মুখ কৰি বহি থাকে তেতিয়া তেওঁলোকৰ একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি পায়। পশ্চিম বা দক্ষিণ দিশত বহি অধ্যয়ন কৰিলে এলাহ আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত অধ্যয়নত বাধাৰ সৃষ্টি হয়। দ্বিতীয়তে, অধ্যয়ন কক্ষৰ সঠিক পৰিৱেশ সৃষ্টি কৰা। অধ্যয়ন কক্ষত শক্তিৰ সঠিক প্ৰৱাহ অতি গুৰুত্বপূৰ্ণ। অধ্যয়নৰ টেবুলখন বেৰৰ পৰা অলপ আঁতৰত থাকিব লাগে যাতে ইতিবাচক শক্তি চাৰিওফালে বিয়পিব পাৰে। চকীখন আৰামদায়ক আৰু মজবুত হ'ব লাগে যাতে আত্মবিশ্বাস বাঢ়ে। অধ্যয়ন কক্ষত পৰ্যাপ্ত পোহৰ আৰু বায়ু চলাচল থাকিব লাগে যাতে অধ্যয়নৰ প্ৰতি আগ্ৰহ বজাই থাকে। তৃতীয়তে, অধ্যয়নৰ বাবে উপযুক্ত ৰং বাছি লওক। ৰঙে মানসিক অৱস্থাত গভীৰ প্ৰভাৱ পেলায়। অধ্যয়ন কক্ষত পাতল সেউজীয়া, পাতল হালধীয়া বা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰাটো ভাল। এই ৰঙে মনটোক শান্তি আৰু স্থিৰতা প্ৰদান কৰে, যাৰ ফলত ছাত্ৰজনে অধ্যয়নত মনোনিৱেশ কৰাত সহায় কৰে। কলাৰ দৰে গাঢ় ৰঙা, গাঢ় নীলা ৰঙে আয়তন যোগ কৰে, গতিকে পৰিহাৰ কৰক। চতুৰ্থতে, অধ্যয়নত সহায়ক প্ৰতীক আৰু বাদ্যযন্ত্ৰ। শিক্ষাৰ প্ৰগতিৰ বাবে কিছুমান বিশেষ প্ৰতীক আৰু বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি। অধ্যয়ন মেজত ভগৱান গণেশ আৰু দেৱী সৰস্বতীৰ মূৰ্তি বা ছবি ৰখাটো শুভ বুলি গণ্য কৰা হয়। পঞ্চমুখী হনুমানজীৰ ছবিখন উত্তৰ-পূব দিশত ৰাখিলে একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পায়। অধ্যয়নৰ টেবুলত স্ফটিক বল বা তামৰ পিৰামিড ৰাখিলে ধনাত্মক শক্তি বজাই ৰখা হয়। আপোনাৰ সন্তানৰ অধ্যয়নৰ টেবুলখন সঠিক কৰি ৰাখক। অধ্যয়ন কক্ষত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধতা থকাটো অতি প্ৰয়োজনীয়। ভঙা কলম, পুৰণি ফটা কাগজ বা অপ্ৰয়োজনীয় বস্তু অধ্যয়নৰ টেবুলত ৰাখিব নালাগে, কিয়নো ইয়াৰ ফলত ঋণাত্মক শক্তি উৎপন্ন হয়। অধ্যয়ন স্থানত জোতা বা কোনো অপ্ৰয়োজনীয় বস্তু ৰাখিব নালাগে, যাতে অধ্যয়নৰ পৰিৱেশ শান্ত আৰু ইতিবাচক হৈ থাকে। ষষ্ঠতে, সৰস্বতীৰ মন্ত্ৰ জপ কৰক। বুদ্ধি আৰু স্মৃতিশক্তি চোকা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক সৰস্বতীৰ মন্ত্ৰ জপ কৰিব লাগে।
নিয়মিতভাৱে এই সৰস্বতী মন্ত্ৰ আবৃত্তি বা জপ কৰিলে জ্ঞান আহৰণত সহায় হয় আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়ি যায়। মন্ত্ৰটো হ'ল ওম এং সৰস্বতী নমঃ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল কৰি থ'ব। ধন্যবাদ।